অনুষ্ঠান আৰম্ভ কৰাৰ আগতে আমাৰ চেনেহৰ বিহুৱান এখন তেখেতক সম্বৰ্ধনা জনাব দীপাংকৰ বৰ্মনে। মই ভগৱান দাসক তেখেতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আহ্বান জনাইছোঁ। পুৰা ৰবা ইউটিউবত যাব। জয় জয়তে মোৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মানে অলপ মানে বস্তু আনিছোঁ, মানে বেছি আইটেম নাই, 3টা আইটেম আনিছোঁ। অলপ আগতে মই ডিজাইন কৰিছিলোঁ কেইদিনমান আগত, গতিকে আজি মই বেছি বস্তু অনা নাই খোৱা অখাদ্য, মানে অখাদ্য নহয় খাদ্যই, মই মানে কেঁচাই খাওঁ। মানে 3টাই আনিছোঁ আইটেম। তাৰপিছত ইয়াৰ পিছত মই হিউমেন শ্বপ প্ৰদৰ্শন কৰিম। এইখিনি মই অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। মানে সকলোৱে খোৱা বস্তুৱে মই কেঁচাই খাম, বেছি মানে অনা নাই, অলপ আনিছোঁ। এইটো মানে ব্ৰইলাৰৰ একদম চিকেন লেগ পিছৰ পৰা ধুনীয়াকৈ কাটি আনিছোঁ। একদম এইটোৱে খাওঁ আৰু প্ৰথম একদম বঢ়িয়া। বনাই পেলাই হ'লে অলপ ভাল লাগে খাই। নাই ডাইৰেক্ট কেঁচা। এইবাৰ আনিছোঁ মই ব্ৰইলাৰৰ ঠেং। কুকুৰে খায়, কুকুৰ খালে ময়ো খাই দিওঁ আৰু। কেঁচা না টান অলপ। একদম কুকুৰে খোৱাৰ নিচিনা আৱাজ হৈছে ন। বহুত টাইম লাগিব, ইমান টাইমো কম আছে। এবার মানে একদম চেং মাছৰ প্ৰিয় বস্তু এইটো, চেং মাছে খায় এইটো। খাটা কেঁচে খাই দিব, এই টেবলেট খাব দিব। মোৰ মানে বিশেষ অখাদ্য ভ্ৰমণকাৰী প্ৰগ্ৰেম এইখিনিয়ে আছিল। এইবাৰ মই হিউমেন শ্বপ প্ৰদৰ্শন কৰিম, যিটো কাৰণে মই গট টেলেণ্টত যোৱাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। মানে মোৰ ইউটিউব চেনেল এটা আছে, চেনেলটোৰ নাম হ'ল আছাম ডিস্কভাৰী ব্লগ। তাত ভিডিঅ' কিছুমান পাব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, মৰম কৰিব আৰু বাছ এইখিনিকৈ মই হিউমেন শ্বপ প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ।